মকৰ ৰাশিৰ লোকসকলৰ বাবে 2026 চনৰ মে মাহটো কি সঁচাকৈয়ে ভাগ্য সলনি কৰা মাহ নেকি? এই মাহত কিছুমান ডাঙৰ সুযোগ আহিব পাৰে, কিন্তু তাৰ লগে লগে কিছুমান গুপ্ত বাধাও দেখা দিব পাৰে। আপোনাৰ টকা পইচা, কৰ্মজীৱন, প্ৰেম আৰু ভাগ্যত কি ডাঙৰ পৰিৱৰ্তন আহিব? মে মাহত কিছুমান বিশেষ তাৰিখ আছে যিবোৰ আপোনাৰ জীৱনৰ গতি সলনি কৰিব পাৰে। যদি আপোনাৰ মকৰ ৰাশি, তেন্তে এই ভিডিঅ'টো শেষলৈকে চাই থাকক, কাৰণ আজি মই ক'বলৈ গৈ আছোঁ মে 2026 চনত মকৰ ৰাশিৰ জীৱনত ঘটিবলগীয়া গুপ্ত সংকেত, ভাগ্যৰ পৰিৱৰ্তন আৰু কিছুমান বিশেষ প্ৰতিকাৰ যিবোৰে আপোনাৰ জীৱনত সুখ সমৃদ্ধি আনিব পাৰে। বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। মকৰ ৰাশিৰ বাবে মে মাহটো ধন সম্পত্তিৰ ক্ষেত্ৰত কেনেকুৱা পৰিস্থিতি থাকিব? মকৰ ৰাশিৰ লোকসকলৰ বাবে 2026 চনৰ মে মাহটো টকা পইচাৰ ক্ষেত্ৰত মোটামুটি ভাল ফল দিয়া মাহ হ'ব পাৰে। এই সময়ত আপোনাৰ আৰ্থিক অৱস্থা লাহে লাহে উন্নতি দেখা যাব। যিসকল লোকে বহুত দিন ধৰি টকা পইচাৰ ক্ষেত্ৰত কিছুমান সমস্যাৰ সন্মুখীন হৈ আছিল, তেওঁলোকে এই মাহত কিছু সকাহ অনুভৱ কৰিব পাৰে। মাহৰ আৰম্ভণিতে কিছু অপ্ৰত্যাশিত খৰচ আহিব পাৰে। ঘৰৰ কাম কাজ, পৰিয়ালৰ প্ৰয়োজন বা কিছুমান ব্যক্তিগত দায়িত্বৰ বাবে ধন খৰচ হ'ব পাৰে, কিন্তু চিন্তা কৰিবলগীয়া কথা নহয়, কাৰণ মাহৰ মাজভাগত আকৌ নতুন ধনৰ উৎস খুলিব পাৰে। যিসকল লোকে চাকৰি কৰে তেওঁলোকৰ বাবে এই মাহত বোনাছ, ইনচেণ্টিভ বা কিছুমান অতিৰিক্ত আৰ্থিক সুবিধা লাভ কৰাৰ সম্ভাৱনা দেখা যায়। আপোনাৰ আগৰ পৰিশ্ৰমৰ ফল এই সময়ত লাভ কৰিব পাৰে। ওপৰৰ কৰ্তৃপক্ষৰ পৰা সমৰ্থন পোৱাৰ সম্ভাৱনাও আছে। ব্যৱসায় কৰা মকৰ ৰাশিৰ লোকসকলৰ বাবে মে মাহটো কিছু লাভজনক হ'ব পাৰে। নতুন গ্ৰাহক বা নতুন চুক্তি লাভ কৰাৰ সম্ভাৱনা আছে। বিশেষকৈ মাহৰ দ্বিতীয় অংশত ব্যৱসায়ত উন্নতি দেখা যাব পাৰে। যদি আপুনি নতুন ইনভেষ্ট কৰিব বিচাৰে, তেন্তে ভালকৈ চিন্তা ভাৱনা কৰি সিদ্ধান্ত লোৱা ভাল হ'ব। এই সময়ত ঘৰ, মাটি বা সম্পত্তিৰ লগত জড়িত কিছুমান সুযোগ আহিব পাৰে, কিন্তু খৰধৰকৈ কোনো ডাঙৰ সিদ্ধান্ত ল'ব নালাগে। সকলো কাগজ পত্ৰ ভালকৈ পৰীক্ষা কৰাৰ পিছতহে আগবাঢ়িব লাগে। মকৰ ৰাশিৰ কিছুমান লোকৰ বাবে এই মাহত পুৰণি ধন ঘূৰাই অহাৰ সম্ভাৱনাও আছে। যি ধন বহুদিন ধৰি ক'ৰবাত ফাঁচি আছিল বা কাৰোবাক ধাৰ দিছিল, সেই ধন ঘূৰাই পাব পাৰে। এইটো আপোনাৰ বাবে এটা ভাল খবৰ হ'ব পাৰে, কিন্তু এই মাহত অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰাটো বহুত জৰুৰী। কিছুমান সময়ত আকৰ্ষণীয় বস্তু কিনিবলৈ মন যাব পাৰে, কিন্তু ধনৰ সঠিক ব্যৱস্থাপনা নকৰিলে পিছত সমস্যা হ'ব পাৰে। সেয়ে এই মাহত বাজেট অনুসৰি চলাটো ভাল হ'ব। মোটামুটিকৈ ক'বলৈ গ'লে মে 2026 মকৰ ৰাশিৰ বাবে ধন সম্পত্তিৰ ক্ষেত্ৰত লাহে লাহে উন্নতি আনিব পাৰে। যদি আপুনি বুদ্ধিমত্তাৰে টকা পইচাৰ ব্যৱহাৰ কৰে আৰু সঠিক সিদ্ধান্ত লয়, তেন্তে এই মাহত আপোনাৰ আৰ্থিক স্থিতি অধিক মজবুত কৰিব পাৰে। এতিয়া আলোচনা কৰিম কৰ্মজীৱন মানে কেৰিয়াৰৰ বিষয়ে। মকৰ ৰাশিৰ লোকসকলৰ বাবে মে 2026 কৰ্মজীৱনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ সংকেত লৈ আহিব পাৰে। এই মাহত আপোনাৰ দায়িত্ব বাঢ়িব পাৰে আৰু কৰ্মক্ষেত্ৰত নতুন কাম বা নতুন প্ৰজেক্টৰ দায়িত্ব আপোনাৰ হাতত আহিব পাৰে। আৰম্ভণিতে অলপ প্ৰেছাৰ অনুভৱ কৰিব পাৰে, কিন্তু ধৈৰ্য আৰু পৰিশ্ৰমে এই সকলোবোৰ সহজে ঠিক কৰি ল'ব পাৰিব। যিসকল লোকে চাকৰি কৰে তেওঁলোকৰ বাবে এই মাহত নিজৰ প্ৰতিভা দেখুৱাবলৈ ভাল সুযোগ আহিব পাৰে। ওপৰৰ কৰ্তৃপক্ষ বা বছসকল আপোনাৰ কাম লক্ষ্য কৰিব পাৰে আৰু আপোনাৰ ওপৰত বিশ্বাস বাঢ়িব পাৰে। যদি আপুনি বহুদিন ধৰি প্ৰমোচন বা নতুন সুযোগৰ বাবে অপেক্ষা কৰি আছিল, তেন্তে মে মাহৰ মাজভাগত ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত কিছুমান সহকৰ্মীৰ সৈতে মতভেদ হ'ব পাৰে, সেয়ে কথা বতৰা কৰাৰ সময়ত অলপ সাৱধান থাকিব লাগিব। অযথা তৰ্ক বা কাজিয়া এৰাই চলাটো আপোনাৰ বাবে ভাল হ'ব। যদি আপুনি ধৈৰ্য ৰাখি সকলো পৰিস্থিতি ঠিক কৰি লয়, তেন্তে শেষত আপোনাৰেই লাভ হ'ব। ব্যৱসায় কৰা মকৰ ৰাশিৰ লোকসকলৰ বাবে এই মাহত নতুন সুযোগ আহিব পাৰে। নতুন গ্ৰাহক বা নতুন ব্যৱসায়িক যোগাযোগ গঢ়ি উঠিব পাৰে। বিশেষকৈ অনলাইন ব্যৱসায় বা নতুন আইডিয়া আৰম্ভ কৰিব বিচৰা লোকসকলৰ বাবে এই সময়ত ভাল হ'ব পাৰে, কিন্তু যিকোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে ভালকৈ চিন্তা কৰা উচিত। মাহৰ দ্বিতীয় অংশত কৰ্মজীৱনত কিছু ইতিবাচক পৰিৱৰ্তন দেখা যাব পাৰে। কিছুমান কাম যিবোৰ বহুদিন ধৰি আধৰুৱা হৈ আছিল, সেইবোৰ লাহে লাহে আগবাঢ়িব পাৰে। আপোনাৰ পৰিশ্ৰমৰ ফল এই সময়ত দেখা পোৱা আৰম্ভ হ'ব। যিসকল ছাত্ৰ ছাত্ৰী বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি লৈ আছে, তেওঁলোকৰ বাবে এই মাহত মনোযোগ বাঢ়িব পাৰে। যদি আপুনি নিয়মীয়াকৈ অধ্যয়ন কৰে আৰু নিজৰ লক্ষ্যত মন দিয়ে, তেন্তে শুভ ফল
লাভ কৰাৰ সম্ভাৱনা বেছি আছে। মুঠতে ক'বলৈ গ'লে মে 2026 মকৰ ৰাশিৰ বাবে কৰ্মজীৱনত পৰিশ্ৰম আৰু ধৈৰ্যৰ পৰীক্ষাৰ মাহ হ'ব পাৰে, কিন্তু যিসকলে সৎভাৱে কাম কৰি যায় তেওঁলোকৰ বাবে এই মাহত নতুন সুযোগ আৰু সফলতাৰ দুৱাৰ মুকলি কৰিব পাৰে। এতিয়া আলোচনা কৰোঁ মকৰ ৰাশিৰ মে মাহত প্ৰেম আৰু দাম্পত্য জীৱনৰ বিষয়ে। মকৰ ৰাশিৰ লোকসকলৰ বাবে মে 2026 প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত মিলাজুলা ফল লৈ আহিব পাৰে। এই মাহত সম্পৰ্কৰ মাজত বুজাবুজি আৰু বিশ্বাস বহুতো গুৰুত্বপূৰ্ণ হ'ব। যদি আপুনি নিজৰ অনুভৱ স্পষ্টকৈ প্ৰকাশ কৰে তেন্তে বহু সমস্যাৰ সহজে সমাধান পাব পাৰিব। যিসকল অবিবাহিত বা প্ৰেম সম্পৰ্কৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে এই মাহত সম্পৰ্কটো অধিক গভীৰ হ'ব পাৰে। দুয়োজনৰ মাজত বুজাবুজি বাঢ়িব আৰু একেলগে ভৱিষ্যতৰ বিষয়ে চিন্তা আৰম্ভ কৰিব পাৰে, কিন্তু কিছুমান সময়ত সৰু সুৰা ভুল বুজাবুজি হ'ব পাৰে, গতিকে তৰ্ক হ'ব পাৰে। এনে পৰিস্থিতিত অহংকাৰ এৰি শান্তভাৱে কথা পাতিলে সম্পৰ্কটো আৰু মজবুত হ'ব। মাহৰ আৰম্ভণিতে আপোনাৰ সঙ্গীৰ সৈতে অলপ মানসিক দূৰত্ব অনুভৱ হ'ব পাৰে। হয়তো দুয়োজনে নিজৰ কাম বা ব্যক্তিগত ব্যস্ততাৰ বাবে একেলগে সময় দিব নোৱাৰিব, কিন্তু চিন্তা কৰিব নালাগে, কাৰণ মাহৰ মাজভাগত এই পৰিস্থিতি লাহে লাহে ভাল হ'ব আৰু পুনৰ সম্পৰ্কত মধুৰতা আহিব। যিসকল মকৰ ৰাশিৰ লোক বিবাহিত তেওঁলোকৰ বাবে এই মাহত পাৰিবাৰিক দায়িত্ব বাঢ়িব পাৰে। ঘৰৰ কিছুমান গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনা হ'ব পাৰে। এই সময়ত দুয়োজনে একেলগে সিদ্ধান্ত লোৱাটো বহুত প্ৰয়োজন। যদি আপুনি আপোনাৰ জীৱনসংগীৰ মতামতক সন্মান কৰে তেন্তে দাম্পত্য জীৱন অধিক সুখময় হ'ব। কিছুমান মকৰ ৰাশিৰ লোকৰ বাবে এই মাহত পৰিয়ালত নতুন খবৰ আহিব পাৰে। হয়তো নতুন সদস্যৰ আগমন, কোনো শুভ অনুষ্ঠান বা পৰিয়ালৰ মাজত আনন্দৰ মুহূৰ্ত সৃষ্টি হ'ব পাৰে। এইবোৰ ঘটনাই আপোনাৰ দাম্পত্য জীৱনক অধিক আনন্দময় কৰি তুলিব। তথাপিও এই মাহত এটা কথা মনত ৰাখিব লাগিব, অপ্ৰয়োজনীয় সন্দেহ বা ভুল বুজাবুজি সম্পৰ্কৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। সেয়ে আপোনাৰ সঙ্গীৰ ওপৰত বিশ্বাস ৰাখক আৰু যিকোনো সমস্যাৰ বিষয়ে খোলাখুলিভাৱে আলোচনা কৰক। মাহৰ শেষভাগত প্ৰেম জীৱনত কিছু ৰোমাঞ্চ আৰু আনন্দৰ মুহূৰ্ত আহিব পাৰে। হয়তো দুয়োজনে একেলগে ক'ৰবালৈ ভ্ৰমণ কৰাৰ সুযোগ পাব পাৰে বা কিছুমানে বিশেষ মুহূৰ্ত কটাব পাৰে যিয়ে সম্পৰ্কটোক নতুন শক্তি দিব। যিসকল লোকে নতুন প্ৰেমৰ সন্ধানত আছে তেওঁলোকৰ বাবে এই মাহত নতুন মানুহৰ সৈতে চিনাকি হোৱাৰ সম্ভাৱনা আছে। বন্ধুত্বৰে আৰম্ভ হোৱা সম্পৰ্কটো লাহে লাহে প্ৰেমলৈ ৰূপান্তৰিত হ'ব পাৰে, কিন্তু খৰধৰ কৰি কোনো সিদ্ধান্ত নল'ব। সময় লৈ মানুহজনক ভালকৈ চিনি লোৱাটো ভাল। মুঠতে ক'বলৈ গ'লে মে 2026 মকৰ ৰাশিৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনত ধৈৰ্য, বিশ্বাস আৰু বুজাবুজিৰ পৰীক্ষা লোৱা মাহ হ'ব পাৰে। যদি আপুনি হৃদয়ৰ পৰা সম্পৰ্কটোক মূল্য দিয়ে আৰু সঠিকভাৱে ঠিক কৰি লয় তেন্তে এই মাহত আপোনাৰ জীৱনত নতুন সুখ আৰু স্থিৰতা আনিব পাৰে। এতিয়া আলোচনা কৰিম মকৰ ৰাশিৰ বাবে মে মাহত স্বাস্থ্য আৰু গুপ্ত শত্ৰুৰ বিষয়ে। মকৰ ৰাশিৰ লোকসকলৰ বাবে মে 2026 স্বাস্থ্যৰ ক্ষেত্ৰত মোটামুটি স্বাভাৱিক মাহ হ'ব পাৰে, কিন্তু কিছুমান বিষয়ত সাৱধান থাকিব লাগিব। এই সময়ত অতিৰিক্ত কামৰ প্ৰেছাৰ বা মানসিক চিন্তাৰ বাবে অলপ ভাগৰুৱা বা দুৰ্বলতা অনুভৱ কৰিব পাৰে। সেয়ে নিজৰ শৰীৰক বিশ্ৰাম দিয়াটো অত্যন্ত জৰুৰী। মাহৰ আৰম্ভণিতে সৰু সুৰা স্বাস্থ্য সমস্যা দেখা দিব পাৰে, বিশেষকৈ চৰ্দি, কাহ, গাৰ বিষ বা পাচনতন্ত্ৰৰ কিছুমান অসুবিধা হ'ব পাৰে। এইবোৰ সাধাৰণ সমস্যা হ'লেও সময়মতে যত্ন লোৱা উচিত। নিয়মীয়াকৈ পানী খোৱা, সুষম আহাৰ গ্ৰহণ কৰা আৰু পৰ্যাপ্ত পৰিমাণে টোপনি লোৱাটো আপোনাৰ বাবে অত্যন্ত উপকাৰী হ'ব। যিসকল লোকে আগৰ পৰাই স্বাস্থ্য সমস্যাত ভুগি আছে তেওঁলোকে এই মাহত অলপ সাৱধান থাকিব লাগে। বিশেষকৈ হাড়, জইণ্ট বা কোমৰৰ বিষৰ সমস্যা থকা লোকসকলে নিজৰ স্বাস্থ্যৰ ওপৰত অধিক মনোযোগ দিব লাগে। নিয়মীয়াকৈ সৰু সুৰা ব্যায়াম বা খোজ কাঢ়িলে স্বাস্থ্য ভাল থাকিব। মানসিক স্বাস্থ্য এই মাহত গুৰুত্বপূৰ্ণ হ'ব। কেতিয়াবা অযথা চিন্তা বা টেনচনৰ বাবে মন অশান্ত থাকিব পাৰে। এনে সময়ত ধ্যান, প্ৰাৰ্থনা বা ইতিবাচক চিন্তা আপোনাক বহুত সহায় কৰিব। এতিয়া ক'বলৈ আহিছোঁ গুপ্ত শত্ৰুৰ বিষয়ে। মে মাহত মকৰ ৰাশিৰ কিছুমান লোকৰ জীৱনত গুপ্ত শত্ৰুৰ প্ৰভাৱ দেখা যাব পাৰে। আপোনাৰ সফলতা আৰু উন্নতি দেখি কিছুমান মানুহে ভিতৰি ভিতৰি হিংসা অনুভৱ কৰিব পাৰে। সেয়ে সকলো কথা সকলোৰে মানুহৰ সৈতে ভাগ বতৰা নকৰাই ভাল। কৰ্মক্ষেত্ৰ বা ব্যৱসায়িক ক্ষেত্ৰত কিছুমান লোকে আপোনাৰ বিপক্ষে কথা ক'ব পাৰে বা আপোনাৰ কামত বাধা দিবলৈ চেষ্টা কৰিব পাৰে, কিন্তু যদি আপুনি সৎভাৱে নিজৰ কাম কৰি যায় আৰু ধৈৰ্য ৰাখে তেন্তে কোনো শত্ৰুৱে আপোনাৰ ডাঙৰ ক্ষতি কৰিব নোৱাৰিব। এই সময়ত এটা কথা বিশেষকৈ মনত ৰাখিব লাগে, অযথা তৰ্ক বিতৰ্ক বা কাজিয়া এৰাই চলা উচিত।
কেতিয়াবা নীৰৱতা আৰু বুদ্ধিমত্তাই সকলো সমস্যাৰ উত্তম সমাধান দিব পাৰে। মোটামুটি ক'বলৈ গ'লে মে 2026 মকৰ ৰাশিৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত অলপ যত্ন লোৱাৰ সময় আৰু গুপ্ত শত্ৰুৰ ক্ষেত্ৰত সাৱধান থকাৰ সময়। যদি আপুনি নিজৰ স্বাস্থ্যৰ যত্ন লয় আৰু বুদ্ধিমত্তাৰে পৰিস্থিতি ঠিক কৰি যায় তেন্তে এই মাহটো শান্তিপূৰ্ণভাৱে পাৰ কৰিব পাৰিব। এতিয়া আলোচনা কৰিম মকৰ ৰাশিৰ বাবে মে মাহত শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু প্ৰতিকাৰনো কি, এই কথা আমি আলোচনা কৰিবলৈ ওলাইছোঁ। প্ৰথমতে আহিছোঁ শুভ তাৰিখৰ কথা। এই মাহত মকৰ ৰাশিৰ বাবে বিশেষকৈ শুভ হ'ব পাৰে 5 তাৰিখ, 9 তাৰিখ, 14 তাৰিখ, 18 তাৰিখ আৰু 27 তাৰিখ। এই তাৰিখবোৰত আপুনি যদি নতুন কাম আৰম্ভ কৰে, গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা বা টকা পইচাৰ বিষয়ত আগবঢ়া অধিক শুভ হ'ব পাৰে। যদি আপুনি কোনো নতুন পৰিকল্পনা আৰম্ভ কৰিব বিচাৰে, এই তাৰিখবোৰত আপোনাৰ বাবে সৌভাগ্য কঢ়িয়াই আনিব পাৰে। এতিয়া ক'বলৈ আহিছোঁ শুভ সংখ্যাৰ কথা। মকৰ ৰাশিৰ বাবে মে মাহত বিশেষকৈ শুভ হ'ব পাৰে এই সংখ্যা 3, 6 আৰু 8। এই সংখ্যাবোৰ আপোনাৰ ভাগ্যৰ লগত জড়িত থাকিব পাৰে। কিছুমান গুৰুত্বপূৰ্ণ কামত এই সংখ্যাবোৰ দেখা পালে ই আপোনাৰ বাবে ইতিবাচক সংকেত হ'ব পাৰে। এতিয়া ক'বলৈ আহিছোঁ শুভ ৰঙৰ বিষয়ে। এই মাহত মে মাহত মকৰ ৰাশিৰ বাবে বিশেষকৈ শুভ হ'ব পাৰে নীলা, সেউজীয়া আৰু ছাই বৰণীয়া। এই ৰঙৰ কাপোৰ ব্যৱহাৰ কৰিলে বা এই ৰঙৰ বস্তু নিজৰ ওচৰত ৰাখিলে আপোনাৰ আত্মবিশ্বাস বাঢ়িব আৰু ইতিবাচক শক্তি লাভ কৰিব পাৰে। এতিয়া ক'বলৈ আহিছোঁ কিছুমান সহজ প্ৰতিকাৰৰ কথা যিবোৰে আপোনাৰ জীৱনৰ বাধা বিঘিনি কমাব পাৰে। প্ৰথম প্ৰতিকাৰটো হ'ল প্ৰতিদিনে ৰাতিপুৱা সূৰ্যক পানী অৰ্পণ কৰি মনতে প্ৰাৰ্থনা কৰিলে আপোনাৰ ভাগ্য লাহে লাহে শক্তিশালী হ'ব পাৰে। 2 নম্বৰ, শনিবাৰে দুখীয়া মানুহক খাদ্য বা কিবা সহায় কৰিলে আপোনাৰ জীৱনৰ বহু বাধা বিঘিনি দূৰ হ'ব পাৰে। 3 নম্বৰ, শনিবাৰে বা মঙলবাৰে হনুমান মন্দিৰত গৈ প্ৰাৰ্থনা কৰিলে মনৰ শক্তি বাঢ়িব আৰু গুপ্ত শত্ৰুৰ প্ৰভাৱ কমি যাব। 4 নম্বৰ, নিজৰ ঘৰত বা কৰ্মক্ষেত্ৰত ইতিবাচক চিন্তা ৰাখক আৰু অযথা নিগেটিভ মানুহৰ পৰা অলপ দূৰত থাকক। এইটোৱে আপোনাৰ ভাগ্য উন্নত কৰাত সহায় কৰিব। মুঠতে ক'বলৈ গ'লে যদি আপুনি এই শুভ তাৰিখ, সংখ্যা আৰু প্ৰতিকাৰবোৰ মানি চলে তেন্তে এই মে 2026 মাহটো আপোনাৰ বাবে অধিক সফল আৰু সুখময় হ'ব পাৰে। সেয়ে বন্ধু বান্ধৱীসকল, এয়া আছিল মকৰ ৰাশিৰ বাবে মে মাহৰ সম্পূৰ্ণ ৰাশিফল। এই মাহত কিছুমান সুযোগ আহিব, কিছুমান পৰীক্ষাও আহিব, কিন্তু এটা কথা মনত ৰাখিব লাগিব, যদি আপুনি ধৈৰ্য ৰাখে, সঠিক সিদ্ধান্ত লয় আৰু নিজৰ ওপৰত বিশ্বাস ৰাখে তেন্তে এই মাহত আপোনাৰ জীৱনত নতুন সফলতাৰ দুৱাৰ মুকলি কৰিব পাৰে। যদি আপোনাৰ মকৰ ৰাশি তেন্তে কমেণ্টত জয় শনিদেৱ লিখি জনাব আৰু কওক আপুনি কোন ঠাইৰ পৰা এই ভিডিঅ'টো চাই আছে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ ইয়াত প্ৰতিদিনে আপোনালোকৰ বাবে নতুন নতুন ৰাশিফল আৰু জ্যোতিষৰ গুৰুত্বপূৰ্ণ তথ্য দিয়া হয়। আৰু মনত ৰাখিব, ভাগ্য শুধাৰিবলৈ বিশ্বাস, ধৈৰ্য আৰু সৎ কৰ্মই হৈছে আটাইতকৈ ডাঙৰ প্ৰতিকাৰ। ধন্যবাদ। আকৌ লগ পাম পৰৱৰ্তী এটা নতুন ৰাশিফল ভিডিঅ'ত। ধন্যবাদ।